ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত চৰগুৱাত চোৰৰ গোহালি চাফাই অভিযান। চৰগুৱাৰ নয়নজ্যোতি গগৈ নামৰ যুৱকজনৰ গোহালিৰ পৰা সোমবাৰে নিশা ৩জনী ক্ষীৰতী গাই চোৰে লৈ যায় যদিও এৰি থৈ যায় গৰু পোৱালিকেইটা। জানিব পৰা মতে অঞ্চলটোত দীৰ্ঘদিন ধৰি অব্যাহত আছে গৰু আৰু মহ চুৰি কাণ্ড। ইয়াৰ পাছতো চোৰক নাকি লগাবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন। তাৰোপৰি ডিমৌৰ বিভিন্ন জাতীয় সংগঠনে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো আৰক্ষীৰ নিষ্ক্ৰিয়তাই গোপালকসকলক চিন্তিত কৰি তুলিছে। গধূলি গৰু বান্ধিছিলোঁ আৰু গাই ৩জনী, পোৱালি ৩টা আছিলে। গাই ৩জনী লৈ গ'ল, পোৱালিকেইটা থাকি গ'ল। আৰু কি ক'ম আৰু কোন জেগা আপুনি ঠাইডোখৰ চৰগুৱা। আগতে এই অঞ্চলটোত কিবা গৰু চুৰ তুৰ তেনেকৈ হৈছে নেকি? আমাৰ এইডোখৰত নাই হোৱা। ব্যুৰ' ৰিপৰ্ট এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।